হয়, শিৱসাগৰ জিলাৰ আমগুৰি বাগিচা প্ৰাথমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ বাবে প্ৰায় ৩৬ লাখ টকা আবণ্টন হৈছে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যি তিনিটা শ্ৰেণীকোঠা নিৰ্মাণ কৰি আছে আৰু এই শ্ৰেণীকোঠাকেইটা এতিয়া দেখিবলৈ পোৱা গৈছে অতি নিম্ন মানদণ্ডৰ ইটা ব্যৱহাৰ কৰিছে। আৰু যিহেতু বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ পৰিচালনা সমিতিয়ে বাৰংবাৰ জনাই আহিছে যদিও কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ঠিকাদাৰে। আৰু এই মুহূৰ্তত সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু আমগুৰি বাগিচা প্ৰাথমিক বিদ্যালয়তে তিনিটা শ্ৰেণীকোঠা নিৰ্মাণ কৰিবলৈ আহিছে প্ৰায় ৩৬ লাখ টকা। আৰু এই ৩৬ লাখ টকাৰ কিন্তু যেনেধৰণে ব্যৱহাৰ কৰিব লাগিছিলে কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱহাৰ কৰা নাই ঠিকাদাৰে, যাৰ ফলত এতিয়া ক্ষোভ উজাৰিছে স্থানীয় ৰাইজৰ লগতে পৰিচালনা সমিতিয়ে ক্ষোভ উজাৰিছে। আৰু যিসমূহ ইটা ব্যৱহাৰ কৰিছে অতি নিম্ন মানদণ্ডৰ ইটা ব্যৱহাৰ কৰিছে, যিহেতু বাৰংবাৰ দাবী জনাই আহিছে এই ইটাসমূহ ভাঙি পেলাবলৈ, ৱালসমূহ ভাঙি পেলাবলৈ বাৰংবাৰ দাবী জনাই আহিছে, কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ঠিকাদাৰ পক্ষই। এজন মিস্ত্ৰী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ ইয়াত কি ইটা ব্যৱহাৰ কৰিছে? 2 নম্বৰ ইটা। 2 নম্বৰ ইটা। এইটো ক'ত ব্যৱহাৰ কৰিব লাগে? এনেই সৰু সুৰা কামত হেৰি কৰিব পাৰিব। আপোনালোকে জনাইছে না? আমিতো জনোৱা নাই বাৰু। এইটো ইটা ক'ত ব্যৱহাৰ কৰে? সৰু সুৰা কামত হেৰি কৰিব পাৰি। ৱাল মাৰিব নোৱাৰি নেকি? ৱাল মাৰিবলৈ পাৰি, নোৱাৰা নহয়। আৰু 2 নম্বৰ ইটা। এইটো কোনে পেলাইছে? ইটাটো কোনে পেলাইছে? এইটো কোনে পেলাইছে? আগতে পেলাইছিলে, মইতো নাছিলোঁ ন। 4-5 দিন। আপোনালোকৰ ৱালসমূহ ভাঙিবলৈ কোনোবাই কৈছিলে না? ঠিকাদাৰ মানে যোনজনে কৰাইছে সি কৈছিলে ভাঙিব লাগে। এতিয়া ভাঙিলে নাই? এতিয়া নাই ভঙা। নাই ভঙা। সিহঁতে কৰিব লাগে, আমিতো কেনেকৈ কৰিম? ভঙা দায়িত্বটো আমাৰ নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু ইয়াত অতি নিম্ন মানদণ্ডৰ ইটা ব্যৱহাৰ কৰিছে। ইয়াত কি কি দুৰ্নীতি সংঘটিত হৈছে বুলি ক'ব আপুনি? আমি যেতিয়া তেওঁলোকে ফাউণ্ডেশ্যনলৈকে কৰিলে, ঠিকেই কৰিছে। ফাউণ্ডেশ্যন ওপৰৰ পৰা যেতিয়া মানে তেওঁলোকে মিঠা পাঁচ ইটা আৰু আপোনাৰ ঝাৱা ইটা বুলি কয়, মিঠা পাঁচ এটা দুটা কোৱালিটি থাকে, এটা ঝাৱা এটা মিঠা পাঁচ। মিঠা পাঁচ ইটাটো মানে হাতেৰে ভাঙি যায়, মানে এনেকৈ চুলে ভাঙি যায়। আৰু ঝাৱা ইটা যোনটো কয় সেইটো মানে একদম তলৰ ইটা হয়, বহুত টান তলৰ ইটা, ফটকৈ পানীও নাখায়। সেই ইটাটো বেকা চেকা কিবা কিবি হয়, মানে সেই ইটাটো মানে ৱালত মানে কোনো পৰ্যন্ত এইটো লগোৱা কোনো মানে এইটো নহয়, মানে ৱালত লগাব নোৱাৰি। সেই কামটো মানে ৱালত ব্যৱহাৰ কৰিব নোৱাৰি। আৰু যিহেতু আমি কৈছোঁ আজি ইমান লাখ টকাৰ কাম ঠিকাদাৰক দিছে, চৰকাৰে দিছে। আমি চৰকাৰ দিয়াটো চৰকাৰে আমি সমালোচনা কৰা নাই, চৰকাৰ দিছে ঠিকে আছে। কিন্তু এই চৰকাৰ দিয়া টকা তেওঁলোকক মিঠা পাঁচ বা ঝাৱা ইটা কম দাম নিম্নমানৰ মানে সামগ্ৰী লগাবৰ কাৰণে টকা দিয়া নাই। ইষ্টিমেটত নিশ্চয় তেওঁলোকে 1 নম্বৰ ইটা লগাব দিছে, কিন্তু সেই ঠিকাদাৰে 1 নম্বৰ ইটাৰ ঠাইত তেওঁলোকে ঝাৱা আৰু মিঠা পাঁচ ইটা লগাইছে। গতিকে আমি বাৰে বাৰে অভিযোগ কৰি আছোঁ, বাৰে অভিযোগ কৰি আছোঁ। আমাৰ অভিযোগ তেওঁলোকে মানে কিয় কেয়াৰ কৰা নাই? সেইটো কাৰণে কেয়াৰ কৰা নাই, যিহেতু আমাৰ পৰিচালনা কমিটি আমাৰ বাউণ্ডেৰীৰ ভিতৰত বনি আছে, ঠিক আছে। কিন্তু তেওঁলোকে এটা কনষ্ট্ৰাকশ্যন কমিটি বনাইছে। সেই কনষ্ট্ৰাকশ্যন কমিটি যেতিয়া আমি সোধোঁ, বোলে নাই ইয়াত শিক্ষামন্ত্ৰী বোলে গাৰ্জেন মিনিষ্টাৰ তেওঁ মানে বনাই দিছে, DC ছাৰে বনাই দিছে, তেওঁ মানে ওপৰৰ মানুহ আছে বুলি কৈ, বিভাগীয় কৰ্তৃপক্ষ আছে বুলি কৈ। আৰু ঠিকাদাৰটো মানে তেওঁ মানে গাৰ্জেন কি বুলি কয়, ঠিকাদাৰ পংকজ গগৈ, তেওঁ মানে চেয়াৰমেন বুলি কয়, চেয়াৰমেন হিচাপত তাক মানে কামটো দিছে বুলি কয়। মানে তেওঁ মানে আগত টেণ্ডাৰ মাৰিছিলে, টেণ্ডাৰটো মানে তেওঁটো মানে বেন হ'ল, টেণ্ডাৰটো মানে বন্ধ হৈ গ'ল। টেণ্ডাৰটো বন্ধ হোৱা তেওঁ টেণ্ডাৰ মাৰিছিলে, তাতো মানে তাকে আকৌ মানে ঠিকাদাৰটো মানে চেয়াৰমেন বনাই পেলাই মানে তাক মানে কোনোমতে কাম দিব লাগে, দিছে। সেইটো আমাৰ ক'বলগীয়া নাই, কামটো কৰক। কিন্তু কামটো তেওঁ ভালকৈ কৰিব লাগে, কামটো ভাল কৰাটোৱে তাৰ দায়িত্ব। কিন্তু কামটো নিম্নমানৰ সামগ্ৰী লগাই পেলাই, মিঠা পাঁচ লগাই পেলাই, ঝাৱা ইটা লগাই পেলাই কামটো কৰিব নোৱাৰে। আমি বাৰে বাৰে কৈ আছোঁ, কিন্তু আমাৰ কথা কেয়াৰ নকৰে। সেইদিনাখন মই পোনপটীয়াকৈ যেতিয়া ফোন কৰিলোঁ, তেতিয়া ক'লে যে নাই ঠিক আছে আপোনালোকে ভাঙি দিয়ক, বোলে মই মানুহ দিম বুলি ক'লে। তো তেওঁ মানুহ দিছে, মিস্ত্ৰী দিছে, কোন মানুহক দায়িত্ব দিছে সেইটো ক'ব নোৱাৰিছোঁ। এই যোন মানুহক দায়িত্ব দিছে তেওঁতো তেনেকৈ ইটাই লগাই আছে, তেনেকৈ মিস্ত্ৰীবিলাক কাম লগাই আছে। কিন্তু আমি এইটো মানে তেওঁ ধিক্কাৰ দিছোঁ যে এই ঠিকাদাৰ যে আজি এই ভাল ইটাৰ ঠাইত যে বেয়া ইটা লগাই আছে, চৰকাৰে তাক চকু দিব লাগে। আৰু বিভাগীয় কৰ্তৃপক্ষই মানে আমাৰ সৰ্বশিক্ষা যিটো আমাৰ শিৱসাগৰ জিলা সৰ্বশিক্ষাৰ পৰা এইটো নিয়ন্ত্ৰণ কৰি আছে, তেওঁলোকে ইয়াত আহিব লাগে, তেওঁলোকে চাব লাগে। তেওঁ মূল মতালি কৰি আছে, কিন্তু ইঞ্জিনিয়াৰ মাত্ৰ একদিনহে আহিছিলে, কিন্তু বাৰে বাৰে আহিব লাগে। আৰু আমি BDO ছাৰক এইটো কাৰণে দুখী দিব নোৱাৰি। BDO ছাৰক যেতিয়া আমি কিবা এটা অভিযোগ দিওঁ, BDO ছাৰ কিন্তু একশ্যন লয়। যেতিয়া BDO ছাৰক ক'লোঁ, BDO ছাৰ ধমক লগাৰ পৰা ঠিকাদাৰে কৈছে যে এইটো তুমি ভাঙি দিয়া, কিন্তু ঠিকাদাৰে মানে BDO ছাৰৰ কথা শুনা নাই। আৰু আমাৰ যি স্থায়ী কোনোবা এটা যদি ইয়াত কাম চাই আছে, তেওঁকো মোক মানে ক'বলৈ একদম মানে ইমান কামটো মই নামটো ক'ব নিবিচাৰিছোঁ বাৰু। যোনে কাম চাই আছে, তেওঁ কাম চোৱা মানুহটো তেওঁ নিজে এটা ছাত্ৰ সংগঠনৰ লগত জড়িত, তেওঁতো নিজে গম পাব লাগে যে ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো বিল্ডিং আহিছে। আজি আমাৰ মজদুৰ হাই স্কুলটো তেনেকৈ ফাট মেলিছে,
এই মডেল স্কুলত তেনেকৈ ফাট মেলিছে তেনেকৈ নিম্নমান কাম হোৱাৰ কাৰণে আৰু এই স্কুলত যদি তেনেকৈ হ'ব কালি যদি ৱালটো পৰি পেলাই খৰি পৰি পেলাই ল'ৰা ছোৱালী যদি ভৰি ভাঙিব বা কিবা এটা যদি ঘটনা ঘটি যায় তাৰ দায় কোনে হ'ব তাৰ দায় আমাৰ এনেকুৱা হ'ব যে পৰিচালনা কমিটি কি চাই আছিলে আৰু আমাৰ কিছুমান মানে যে সমাজকৰ্মী কিছুমান এনেকুৱা মানুহ আছে আমি জনাইছোঁ জনোৱাৰ পিছত তেওঁলোকে মানে চকু কাণ দিয়া নাই ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে পৰিচালনা সমিতি এতিয়া ক্ষোভ জাৰিছে ঠিকাদাৰৰ বিৰুদ্ধে আৰু বাৰংবাৰ যিগৰাকী আমগুৰি খণ্ড উন্নয়ন বিষয়া তেওঁকো জনাই আহিছে যদিও কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ঠিকাদাৰৰ বিৰুদ্ধে আৰু ঠিকাদাৰেও কিন্তু যিহেতু যিসমূহ বিষয়ববীয়া সেই তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকক লৈও কোনো ধৰণৰ যেনেধৰণে এই বিল্ডিংটো বনোৱাৰ ক্ষেত্ৰত যিহেতু ৰাজ্য চৰকাৰে যিহেতু ৩৬ লাখ টকা আবণ্টন দিছিলে আৰু সেই ৩৬ লাখ টকাৰ কাম যেনেধৰণে হ'ব লাগিছে কিন্তু তেনেধৰণে হোৱা নাই আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই ঠিকাদাৰজনৰ বিৰুদ্ধে কেনেধৰণে নাকি লগাই বিভাগীয় কৰ্তৃপক্ষই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ